মুখলধাৰ বৰষুণৰ পিছতে উফন্দি উঠিছে বেলখিৰি নৈ আৰু বেলখিৰি নৈৰ বাঢ়নী পানীয়ে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাভমাৰী অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। আনহাতে পাভমাৰী অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ মাজত থকা কালভাৰ্ট এটা অংশ খহাই নিছে, যাৰ ফলত এতিয়া যাতায়াত ব্যৱস্থা ইয়াত ব্যাহত হৈ পৰিছে। পাভমাৰী অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পথত থকা কালভাৰ্ট বিধ্বস্ত কৰিছে বেলখিৰি নৈৰ বাঢ়নী পানীয়ে আৰু মই দেখুৱাম ইয়াত বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে বেলখিৰি নৈৰ যি বাঢ়নী পানী। মই পোনে পোনে দেখুৱাম বেলখিৰি নদীৰ যি বাঢ়নী পানী এনেধৰণে এই অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল এনেধৰণে প্লাবিত কৰিছে। মুখলধাৰ বৰষুণৰ পিছতেই যি বেলখিৰি নৈ, অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই যি বেলখিৰি নৈখনে এনেধৰণে এই অঞ্চলটোত এক বানপানীৰ সৃষ্টি কৰিছে। বিস্তীৰ্ণ অঞ্চল এনেধৰণে বুৰাই পেলাইছে এই পাভমাৰী অঞ্চলটোত। আনহাতে এইটো এটা গুৰুত্বপূৰ্ণ পথ পাভমাৰী অঞ্চলটোৰ আৰু এই পথটোৰ কালভাৰ্ট এনেধৰণে উটুৱাই নিছে এই নৈখনে। বাঢ়নী পানীয়ে বেলখিৰি নদীৰ যি বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে এই কালভাৰ্টখন। মই দেখুৱাইছোঁ পোনে পোনে এনেধৰণে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এক গুৰুত্বপূৰ্ণ পথ এনেধৰণে বিধ্বস্ত কৰিছে বেলখিৰি নদীৰ যি বাঢ়নী পানী আৰু এই পথেৰে এতিয়া যান বাহন চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। এনেধৰণে উফন্দি উঠিছে বেলখিৰি নৈখন আৰু বেলখিৰি নদীৰ যি বাঢ়নী পানীয়ে এনেধৰণে এই অঞ্চলটোত এক বানপানীৰ সৃষ্টি কৰিছে। এনেধৰণে যিহেতু মুখলধাৰ বৰষুণ হৈছে আৰু মুখলধাৰ বৰষুণৰ পিছতে এনেধৰণে বেলখিৰি নৈ উফন্দি উঠিছে আৰু এইটো এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ এটা অংশ এনেধৰণে সহায় নিছে বেলখিৰি নদীৰ যি বাঢ়নী পানীয়ে। আৰু কিছু সময়ৰ পিছত হয়তো এই পথটো নাথাকিব, কালভাৰ্ট সম্পূৰ্ণৰূপে উটুৱাই নিব বেলখিৰি নদীৰ যি বাঢ়নী পানী। মই স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম। এনেধৰণে এই বেলখিৰি নদীৰ যি বাঢ়নী পানীয়ে এই অঞ্চলটোত এক বানপানীৰ সৃষ্টি কৰিছে। কি ক'ব, কেতিয়াৰ পৰা পানী বাঢ়িছে? এইটো ৰাতিৰ পৰা পানী বাঢ়িছে। ক'ৰ পানী এইটো? এইটো বেলখিৰি নদী অভাৰ হৈ আহে। কালভাৰ্ট উটুৱাই নিছে। কালভাৰটো ভাঙিলে আজি। এইটো গড়মৰা সংযোগী পথ হয়। কেতিয়াৰ পৰা হৈছে? এইটো আজি ৰাতিৰ পৰা হৈছে। পানী যথেষ্ট বাঢ়িছে। যথেষ্ট বাঢ়িছে। খেতি পথাৰ বুৰাই পেলাইছে। কঠীয়াও ৰাতি গ'ল মানুহৰ। এই ৰাস্তাৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ যাব। বিচ্ছিন্ন হৈ যাব, গাড়ী এতিয়া নচলে, ইয়াৰ গাড়ী ঘূৰি গ'ল। কি ক'ব? আমাৰ এইটো পাভমাৰী কালভাৰটো আজি বিগত কেইবছৰ ধৰি বেয়া হৈ আছে। বেয়া হোৱাৰ ফলত আমাৰ এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ আছে আৰু এইটো বিভাগীয় কৰ্তৃপক্ষক সোনকালে আমাৰ বনাই দিব লাগে। এতিয়া আমাৰ পানী যোৱাকালি দুদিন ধৰি পানী বাঢ়িছে। পানী বাঢ়াৰ ফলত এতিয়া কালভাৰটো নথৈ অৱস্থা হৈ আছে। এতিয়া আমাৰ কৃষক ৰাইজক কঠীয়াও বুৰাই পেলাইছে। এতিয়া কঠীয়া লৈ গৈছে, বহুত কঠীয়া লৈ গৈছে। এতিয়া দুখীয়া ৰাইজৰ ক্ষতিপূৰণ কি কৰিব চৰকাৰে, এইটো ব্যৱস্থাটো কৰক আৰু আমাৰ এই কালভাৰটো সোনকালে বনাই দিব লাগে, এইটো আমাৰ দাবী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।